কিয়নো চাওক বিধায়ক মহোদয় আহিছিলে ৰাতিৰ আন্ধাৰত আহে তেখেতলোকে ৰাতি আন্ধাৰত আহি পেলাই তেখেতলোকে টৰ্চ মাৰি পৰিদৰ্শন কৰে কিন্তু গুৰুত্ব নিদিয়া কথাটো চাওক এই যিখিনি বাঁহৰ ব্ৰুজ দিছে এই বাঁহৰ ব্ৰুজখিনি সম্পূৰ্ণ অস্থায়ী আমাৰ স্থায়ী সমাধান এটা লাগে এই ৰাস্তাটো আমাৰ প্ৰটেকশ্যন লাগে নামঘৰ ভাগ যি গ'লেই ইয়াততো আৰু ৰখাব পৰা কোনো ব্যৱস্থা নাই আমাক স্থায়ী সমাধান লাগে ইয়াত হয়তো জিঅ' বেগ দিয়ক নহ'লে কিবা প্ৰাকুপায়নৰ শৈলবান দি কিবা এটা ব্যৱস্থা কৰি এই মহাবাহু ব্ৰহ্মপুত্ৰক যেনে তেনে ৰখাৰ ব্যৱস্থা এটা কৰিব লাগে আৰু চাওক আমি গৌৰৱ অনুভৱ কৰোঁ 102খন চিটেৰে আমি বিধানসভাৰ আমাৰ চৰকাৰ গঠন কৰিছে আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰ বিজেপি চৰকাৰ আমাৰ বুলি কওঁ কিন্তু এই দুখৰ মুহূৰ্তত আমাৰ চৰকাৰ থকাৰ অৱস্থাটো আমাৰ এই ইমান এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি দুখত পৰিবলগীয়া হৈছে আমি যথেষ্টখিনি দুখ অনুভৱ কৰিছোঁ আমাৰ বিধায়ক মহোদয় আমাৰ মৃদুল কুমাৰ দত্ত ছাৰে এই মানুহখিনিক যথেষ্ট পৰিমাণে তেখেতলোকে সহায় কৰিব লাগিছিল যেনেধৰণে আমি ভাবিছিলোঁ তেখেতলোকে তেনেধৰণে কিন্তু গুৰুত্ব দিয়া নাই আৰু এই গুৰুত্বহীন হোৱাৰ কাৰণটো কি আমি কিন্তু তাৰ মানে দৃষ্টিগোচৰ কৰিব পৰা নাই ইয়াৰ গুৰুত্বহীনৰ কথাটো কি আৰু আপোনালোকৰ নিউজৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে চৰকাৰক আমি জনাব বিচাৰিছোঁ নহয় আমি দাবী জনাব বিচাৰিছোঁ এই যিটো ৰাস্তা আছে এই ৰাস্তাটোৰ কাৰণে বিভিন্ন ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ যাব সেয়েহে এই ৰাস্তাটো প্ৰটেকশ্যনৰ কাৰণে জিঅ' বেগ নতুবা শৈলবান্ধি এই ৰাস্তাটো স্থায়ী সমাধান কৰিব লাগে ভাঙিব লগা হৈছে ৰাতি 11 বজাৰ পৰা স্থানীয় ৰাইজ শুবলৈ পোৱা নাই ৰাইজে বৰ্তমানলৈকে ইয়াতে আপোনালোকে দেখিছে ইয়াতে কামতে লাগি আছে শাসন চৰকাৰে ইয়াত কি কৰিছে আহিছে তেখেতসকলে আমাৰ স্থানীয় বিধায়ক মহোদয়ো আহে ৰাতিৰ আন্ধাৰত তেখেতে টৰ্চ মাৰিহে নদীৰ পাৰ পৰিদৰ্শন কৰিছে আমাৰ মৃদুল কুমাৰ দত্ত তেওঁ ৰাতি আহি টৰ্চ মাৰি চাই পেলাই গৈছে চাই তেখেতে গৈ ইয়াত বাঁহৰ পাকুপাইন দিছে বাঁহৰ পাকুপাইনে ব্ৰহ্মপুত্ৰ গৰা কেতিয়াও ৰাখিব নোৱাৰে আমি সৰুৰ পৰা দেখিছোঁ কাৰণ মাজুলীত খহনীয়া হৈছে মাজুলীৰ পৰা আহিছোঁ আহি আমি শাকুপৰাত আছো শাকুপৰাত খহনীয়া হয় এতিয়া আমি বৰ্তমান 14 আছো এতিয়া আমাক 3 নম্বৰ বাৰ খহাইছে সেইটো ইয়াত কাৰণ ৰাইজে প্ৰথম যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ কৰিছিলে তেতিয়া ৰাইজে চৰণ কীৰ্তন গাই নেগেৰা বজাই ঘৰে ঘৰে পইচা গোটাই আনি নামঘৰ বনোৱা হৈছিলে তাৰপিছত এতিয়া চৰকাৰী সাহায্য পোৱা গৈছিলে চৰকাৰী সাহায্যৰে বনোৱা নামঘৰ এবছৰো নচলিলে এবছৰৰ ভিতৰত আকৌ ব্ৰহ্মপুত্ৰই লৈ গ'ল চৰকাৰ আৰু প্ৰশাসনৰ ভুল এই ক্ষেত্ৰত বৰ্তমানলৈকে আমি দেখা পোৱা নাই প্ৰশাসনৰ মানুহ বৰ্তমানলৈকে আমি ইয়াত দেখা পোৱা নাই এই ৰাস্তাটো ছিগি যোৱাৰ পিছত আমাৰ এইখিনিত থকা কোনো মানুহ আৰু ইয়াত থাকিব পৰা সুবিধা নাথাকিব বৰ্তমান এই ৰাস্তাটোৱে আছে এই ৰাস্তাটোৱে লাষ্ট এই ৰাস্তাটো ছিঙাৰ পিছত ইয়াত আৰু ৰাইজৰ কোনো সুবিধা অহা যোৱাৰ কোনো টাউনৰ লগত কোনো কানেকশ্যন নাথাকিব মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।